আমি কৈছো নাৰীয়ে ন্যায় পাব লাগিব। ৰেপিষ্ট হিন্দুৱে হওক বা মুছলমানে হওক উচিত তদন্ত পাব লাগিব। যোৱাকালি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ ওপৰতো এটা গোচৰ ৰুজু হৈছে। গোচৰ ৰেজিষ্টাৰ হোৱা নাই বুলি কৈছো। আমি তেওঁ অভিযুক্ত হয় নে নহয় নাজানো, কিন্তু যিগৰাকী ভিক্টিমে অভিযোগ কৰিছে তেওঁ ন্যায় পাব লাগিব। গতিকে তেওঁলোকে যদি খেনুক দেখি দুৱাৰ বান্ধে, খেনুক দেখি ৰান্ধে বাঢ়ে, এই নীতি আমি কেতিয়াও আমি হ'বলৈ নিদিওঁ। এই নাৰী নিৰ্যাতিত হলে সি যিয়ে হওক, নিৰ্যাতিত নাৰীয়ে ন্যায় পোৱাটো আমি উচিত তদন্ত হোৱাটো বিচাৰোঁ। আজিৰ তাৰিখত গোটেই অসমতে মহিলা কংগ্ৰেছ যথেষ্ট সবল আৰু শক্তিশালীভাৱে উঠি আহিছে। মহিলাই বুজি পাইছে আৰু আমি 26লৈকে মুখ্যমন্ত্ৰীৰ পত্নীয়ে পৰ্বতসম যিবিলাক দুৰ্নীতি কৰিছে তাৰ তদন্ত নাৰী সমাজে বিচাৰিছে। আমাৰ মহিলাক 1200 টকা দি প্ৰলোভিত কৰিব, আনফালে অত্যাৱশ্যকীয় সামগ্ৰী দি জেপ কাটিব, হেলমেট নিপিন্ধিলে টেক্স দিব লাগে। এই মহিলাৰে ল'ৰা ছোৱালী আজিৰ তাৰিখত টেক্সৰ কবলৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈছে। 16,000 চাকৰিৰ কাৰণে 32 লাখ ল'ৰা ছোৱালীয়ে মানে এপ্লাই কৰিবলগীয়া হৈছে। তেনেখিনি সময়ত মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদি ৰেপিষ্টক হিন্দু আৰু মুছলমান হিচাপে তেওঁ যিটো বিভাজিত কৰিব বিচাৰিছে তাৰ উৰ্ধত আমি কৈছো নাৰী সমাজে ন্যায় নোপোৱা পৰ্যন্ত ন্যায় কি হক মিলনে তাক দৰে মত নীতিৰে আমি এই আন্দোলন আগবঢ়াই লৈ যাম। না আজিৰ পৰা মই কৈছো যে উজনিলৈ অহা কোনো মানুহে টুল টেক্স দিয়া উচিত নহয়। কাৰণ আমি টেক্স কেতিয়া দিম? সাৰ্ভিস প্ৰভাইড কৰিব লাগিব। যিহেতুকে ৰাস্তা একেবাৰে অৱস্থা বেয়া, আজি তেওঁলোকে কোনো প্ৰটকল নামানাকে কিয়কত আপুনি দেখিছে ৰাস্তা বনোৱাৰ নামত ধূলিময় হৈ মানুহৰ মাত ভাঙি লাঙত আজি তাৰিখত ইনফেকশ্যন হৈছে। কোনো প্ৰটকল নমনাকৈ তেওঁলোকে যিবিলাক কাম কৰি আছে তাৰ উৰ্ধত আমি কৈছো যে যেতিয়ালৈকে চৰকাৰে ভাল ৰাস্তা দিব নোৱাৰিব, সাৰ্ভিস প্ৰভাইড কৰিব নোৱাৰিব, টেক্স ল'ব নোৱাৰিব, ৰাইজক কৈছো যে আজিৰ পৰা টুল টেক্স ল'লে টুল গেটত হাল্লা লগাবৰ কাৰণে আমি মানুহক আহ্বান জনাইছো। মহিলাৰ কাৰণে বেলেগ এখন আইনৰ অতি প্ৰয়োজন নেকি? ডেফিনেটলি মহিলাৰ কাৰণে আইন লাগিব, কিন্তু আইন কোনে ল'ব? আজি দেখিছো যিবিলাক মানুহৰ ওপৰত অভিযোগ আহে, আজি বিলকিছ বানু ৰেপিষ্টসকলক ইলেকশ্যনৰ সময়ত নমাই আনি উলিয়াই আনি পেলাই তেওঁলোকে মালা পিন্ধাইছে। আজি বিটিচিত যিজন মানুহৰ এজনৰ অভিযোগ হৈছে তেওঁক পুলিচে ধৰিব পৰা নাই, হুজাই ঘটনা, এনেকুৱা বিভিন্ন ঘটনা হৈছে। বিজেপি ৱাশ্বিং মেচিনত সোমালে ৰেপিষ্ট বাচি যাব আৰু বেলেগ হলে এনকাউণ্টাৰ হ'ব। আমি কৈছো ৰেপিষ্ট সি যি দলৰে নহওক তেওঁ উচিত শাস্তি নোপোৱা পৰ্যন্ত মহিলা কংগ্ৰেছে আন্দোলন কৰি যাব। অসমত বাইদেউ বৰ্তমানো জয়মতী আৰু কনকলতাৰ অভাৱ নাই, গতিকে এই কংগ্ৰেছৰ এই প্ৰতিবাদেই আপুনি এটা বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যেকজন ছাকচেছফুল মানুহৰ পিছত এগৰাকী মহিলা থাকে, প্ৰত্যেকজন মানুহৰ ধ্বংসৰ পিছত এগৰাকী মহিলা থাকে। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ ধ্বংস তেওঁৰ পত্নীৰ সম্পত্তিয়ে কৰিব আৰু সেই সম্পত্তিৰ তদন্ত নোহোৱা পৰ্যন্ত অসমৰ মহিলা কংগ্ৰেছ কেতিয়াও স্থবিৰভাৱে বহি নাথাকে। হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীৰ সম্পত্তি যাতে কথাটো নোলায়, USTMৰ যাতে ফ্লাড জিহাদৰ কথাটো তল পৰে, গুৱাহাটী কৃত্ৰিম বানপানীৰ কথা যাতে তল পৰে, চিট ফাণ্ডৰ যিবিলাক ট্ৰেডিঙক লৈ পেলাই তেওঁলোকৰ কোনোবা যাতে মানে নানান কথা ইয়াত কলা বেপাৰীবিলাকৰ যাতে কথা তল পৰে, তাৰ কাৰণে বিভিন্ন দিশত তেওঁ দৃষ্টি লৈ নিবদ্ধ কৰে। ৰাইজ সজাগ হৈছে, ৰাইজে তেওঁক তেতিয়ালৈকে মানি আছিলে যেতিয়ালৈকে তেওঁৰ এই চল চাতুৰি কথাবিলাক ৰাইজে বুজি পোৱা নাছিলে। ৰাইজে এতিয়া বুজি পাইছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পতন 26ত নিশ্চিত।